Hallelujah. Praise the Lord. আমাদের বজায় রাখি হাই আমার ডিসিএপি প্রথম কাপল সেমিনার হয় আৰু কাপল সেমিনাৰ হেতুকে মোৰ সেশনত নিজৰ ওয়াইফক লৈ পেলাই বহিব ওকে এটলিষ্ট কাপলটো আমি ফুলফিল কৰিম কাপল সেমিনাৰ কৰিব এটা তাতে নহয় ওকে ওকে যিবিলাকে নিজৰ পাৰ্টনাৰক আনিছে প্লিজ ওচৰ বহক প্লিজ এইটো সেমিনাৰ এইটো সেশনত ওকে নিজৰ ওয়াইফক মাতক ওচৰত ওকে গাউনি হিনজাব লিঙৰ কাঠিয়াম আইয়া ওকে ওকে যিবিলাকৰ আনা নাই অকলে বহক যিবিলাকে আনিছে ওকে ওকে এবাৰ কম হালেলুয়া প্ৰেইজ দ্য লৰ্ড প্ৰভুৱে আশীৰ্বাদ কৰক হয় কাপল সেমিনাৰ হয় এটলিষ্ট অলপ সময়ৰ কাৰণে এটা সেশনৰ কাৰণেও একেলগে আমি বহিম আৰু প্ৰভুৰ কথাটো আমি একেলগে আমি শুনিম ওকে আমি সদায় কৈ আছো আমি চাৰ্চ লিডাৰ বিলাক হয় আমি ঘৰৰ লিডাৰ হয় আৰু সদায় লাইক মই কৈ থাকো our believers doesn't need your advice they need your example তোমাৰ সদায় কৈ থাকে believers আমাৰ এডভাইসটো নালাগে আমাৰ এক্সাম্পলটো তেওঁলোকক লাগে সঁচাকৈ মই খ্ৰীষ্টৰ লিডাৰ হৈ পেলাই খ্ৰীষ্টিয়ান হৈ পেলাই চাৰ্চ লিডাৰ হৈ পেলাই মই এক্সাম্পল নে না মই খালি এডভাইসে মই দিবলৈ পাৰে বহুত লিডাৰ বিলাক আছে তেওঁলোকে খালি এডভাইস দিবলৈ পাৰে কিন্তু তেওঁলোকৰ পৰিয়ালটো এক্সাম্পল নহয় আৰু যদি এক্সাম্পল যদি নহয় মানুহবিলাক আমাৰ কথাটো ক'লেও তেওঁলোকে ওজন নাথাকা তেওঁলোকে কৰে আমাৰ কথা কোৱাত ওজন নাই সি নিজে মদ পাগলা আৰু মোক ক'বলৈ আহিছে মদ খাবলৈ নালাগে তেওঁ নিজেই হাজবেণ্ড ৱাইফ কাইজা লাগি থাকে আৰু মোক ক'বলৈ আহিছে কাইজা লাগিবলৈ নালাগে ওকে এক্সাম্পল নাই আৰু কেনেকৈ চাৰ্চ লিডাৰ আমি এক্সাম্পল আমি হ'বলৈ লাগে ওকে ইয়াতে আমি কেইটামান keys sabi sam okay around 6 keys of successful marriage যেটো সাবি থাকিলে আপোনাৰ পৰিয়ালটো একেবাৰে সাকসেসফুল ম্যারেজ হ'ব এটো আমি চাম ওকে প্ৰাৰ্থনা কৰিম তাৰ আগত পিতা তোমাক ধন্যবাদ দিছো লৰ্ড ইফনে ফা পিতা তোমাৰ বাইবেল বুজিবলৈ আমাক জ্ঞান দিয়া যাতে প্ৰভু আমি এজ এ কাপল এজ এ লিডাৰ হৈ পেলাই প্ৰভু তোমাৰ বাইকত থাকিবলৈ পাৰে আৰু তোমাৰ বাইকৰ দ্বাৰা আমি এক্সাম্পল হ'বলৈ পাৰে পিতা কৌটা মনতা আশীৰ্বাদ কৰিবা আৰু পবিত্ৰ আত্মা বুজিবলৈ জ্ঞান দিয়া যিশুৰ নামত প্ৰাৰ্থনা কৰিছো আমেন কম প্ৰেইজ দ্য লৰ্ড হালেলুয়া নাম্বাৰ 1 key husband and wife না as a husband and wife pray together একেলগে প্ৰাৰ্থনাটো থাকিবলৈ লাগে ঘৰত okay আমি যেতিয়া চাওঁ Colossians chapter 4 verse 2 আমি চাওঁ আপোনালোকে প্ৰাৰ্থনাত লাগি থাকক আৰু ধন্যবাদেৰে থাকিব সকলোৱে ক'ব আপোনালোকে প্ৰাৰ্থনাত লাগি থাকক আৰু ধন্যবাদেৰে সচেতন থাকিব as a couple আমাৰ জীৱনত থাকিব লাগে একেলগে প্ৰাৰ্থনা কৰাটো বহুত চাৰ্চ লিডাৰ বিলাকে আছে হাজবেণ্ড এণ্ড ৱাইফ তেওঁলোকে কেতিয়াও প্ৰাৰ্থনা নকৰে they never pray they love to pray in the church গিৰ্জাত প্ৰাৰ্থনা কৰিবলৈ ভাল লাগে আনৰ কাৰণে প্ৰাৰ্থনা কৰে কিন্তু হাজবেণ্ড এণ্ড ৱাইফ কেতিয়াও প্ৰাৰ্থনা নকৰে আৰু তাকো কৈছে যে তোমালোকে প্ৰাৰ্থনাত সচেতন হও সাৱধান হ'ব লাগে খালি প্ৰাৰ্থনা মাত্ৰ নহয় আমি এজ এ হাজবেণ্ড এণ্ড ৱাইফ আমি সচেতন হ'ব লাগে কেনেকুৱা মোৰ পৰিয়ালত শয়তানে কাম কৰিব বিচাৰিছে নেকি মোৰ হাজবেণ্ডৰ জীৱনত মোৰ ৱাইফৰ জীৱনত we have to be alert বুলি কৈছে not only prayer we have to be alert আমি দেখিছো প্ৰাৰ্থনা সচেতন হোৱাৰ কাৰণে আমাৰ চাৰ্চৰ পাষ্টৰ ৱাইফ কোনোবাই চুৰ কৰি লৈ গ'ল আমি জানো নহয় প্ৰাৰ্থনা কৰে না নকৰে নাজানে প্ৰাৰ্থনাৰ সাৱধান নহয় পাষ্টৰৰ ৱাইফকে যদি চুৰ কৰি পেলাই লৈ যায় কি হ'ব ওকে আরে প্রার্থনাহীন
যেতিয়া জীৱন আমাৰ তাত থাকিব, ওকে, শয়তানে আমাৰ তাত কাম কৰিব, সুযোগ ল'ব। দেখিছো বহুত এবার বাইবেল কলেজের ওকে লেকচারার আছিলে, ওকে, ওয়াইফ লেকচারার হয়, ওকে, এতিয়াতো ওয়াইফ নহয়, এই সময়ত ওয়াইফ টিচার হয়, আৰু ষ্টুডেন্টহে আছিলে, বিধি ষ্টুডেন্ট। ছাত্ৰকে ভাল পাই পেলাই পলাই গ'ল, ওকে। টিচাৰ থাকিছিলে, ওকে, টিচাৰটোৱে ষ্টুডেণ্টক ভাল পাইছে আৰু ষ্টুডেণ্ট বিধি কমপ্লিট হৈছে, মাষ্টাৰ লগত ষ্টুডেণ্ট লগত পলাই গ'ল। আৰু এতিয়াও গোৱালপাৰাত আছে তেওঁলোকে, ওকে। ওয়াইফটো বহুত এজেড হয়, ওকে, ইয়াং ল'ৰা হয়, তো লাইক প্ৰাৰ্থনাৰ সচেতন নহয়। আৰু গতিকে প্ৰাৰ্থনাত আমি সচেতন হ'বলৈ লাগে, আমি একেলগে প্ৰাৰ্থনা কৰিব লাগে, আৰু প্ৰাৰ্থনাত আমি এলাৰ্ট হ'বলৈ লাগে। মোৰ ওয়াইফ কাৰ লগত মোবাইলত কথা পাতি আছে, মই নাথাকাত কি কি কাম কৰে সি, আৰে মই আছো তাৰ লগতো মনে মনে ক'ৰবাত কোনা কোনা গৈ পেলাই কথা পাতি থাকে। কাৰ লগত কথা পাতিছে মোৰ ওয়াইফটো? মোৰ হাজবেণ্ড আৰু বেলেগ ধান্দা আছে নেকি? কাৰোবাৰ লগত লাইন মাৰে নেকি? কোনোবা মতাৰ লগত লাইন মাৰে নেকি? আমি এলাৰ্ট হ'ব লাগিব। আমি খালি প্ৰাৰ্থনা আমি কৰো, কিন্তু আমি এলাৰ্ট নহয়, আৰু যাৰ কাৰণে ওয়াইফ বেলেগৰ লগত লাইন মাৰে, হাজবেণ্ড বেলেগৰ লগত লাইন মাৰে। আমি চাৰ্চ লিডাৰ হৈ পেলাই যদি আমাৰ ওয়াইফ যদি বেলেগৰ লগত লাইন মাৰে, চাৰ্চ লিডাৰ হৈ পেলাই যদি মই বেলেগ মাইকেৰ লগত লাইন মাৰে, কেনেকুৱা এক্সাম্পল হ'বলৈ পাৰে? মোৰ কথা ল'বনে? চাৰ্চৰ লিডাৰ বিলাক, চাৰ্চৰ মানুহবিলাক মোৰ কথাটো মানি চলিবনে? চলিব না? আৰু বাইবেলটো কৈছে প্ৰেয়াৰলেছনেছ ইজ চিন বুলি কৈছে। আপুনি যদি এজ এ লিডাৰ বা এজ এ খ্ৰীষ্টিয়ান হিচাপে প্ৰাৰ্থনা নকৰে, প্ৰাৰ্থনা নকৰাটো পাপ বুলি কৈছে। প্ৰেয়াৰলেছনেছ ইজ চিন বুলি কৈছে। আমি যদি চাওঁ 1 Samuel, ওকে, এবাৰ পঢ়িবলৈ পাৰিব, 1 Samuel 12:23। ইয়াতে কৈছে সামুৱেলে, মই তোমালোকৰ কাৰণে প্ৰাৰ্থনা কৰিবলৈ এৰি দিয়াৰ দ্বাৰাই যিহোৱাৰ বিৰোধী পাপ কৰিম নে? ওকে, মানে প্ৰেয়াৰলেছনেছ ইজ চিন, প্ৰাৰ্থনা নকৰাটোৱে পাপ হয় বাইবেলৰ মতে। আৰু আমি সে চাৰ্চ লিডাৰ, আমাৰ হাজবেণ্ড এণ্ড ওয়াইফ যদি আমাৰ তাত যদি প্ৰাৰ্থনা নাই, প্ৰাৰ্থনা যদি আমি এলাৰ্ট নহয়, আৰু বহুত আমাৰ লিডাৰ্স বিলাকক দেখিছো, আৰু এজ এ পাষ্টাৰ আমি সাৱধান নহয়, মোৰ ল'ৰা ক'ত গৈছে ক'ত যোৱা নাই তাকো আমি সাৱধান নহয়। পাষ্টাৰৰ ল'ৰা কেনেকুৱা পূজা, দুৰ্গা পূজা কেনেকুৱা মিউজিক বজাবলৈ পাৰে? মই যদি পাষ্টাৰ হয়, মোৰ ল'ৰাক মই এলাউ কৰিম নে দুৰ্গা পূজাত গীটাৰ বজাবলৈ? মোৰ ল'ৰাক মই এলাউ কৰিম নে দুৰ্গা পূজাত দোকান দিবলৈ? আমি এক্সাম্পল হ'বলৈ লাগিব, কাৰণ আমাৰ এডভাইচ নালাগে বিলিভাৰ্ছ বিলাকক, আমাৰ এক্সাম্পল লাগে। আমি খালি কথা কোৱাত ভাল, এডভাইচ দিয়াত ভাল, কিন্তু আমি এক্সাম্পল যদি আমি হ'বলৈ নোৱাৰো, লাভ নাই। আৰু এজ এ পাষ্টাৰ আমি ল'ৰাবিলাকক শাসন কৰিবলৈ পাৰিব লাগে। মোৰ পাষ্টাৰৰ ছোৱালী দুৰ্গা পূজা কেনেকৈ নাচিবলৈ পাৰে? মোৰ পাষ্টাৰৰ ল'ৰা, মই পাষ্টাৰ হয়, মোৰ ল'ৰা দুৰ্গা পূজাত কেনেকুৱা মিউজিক বজাবলৈ পাৰে? আমি এক্সাম্পল হ'বলৈ লাগিব, নহ'লে শয়তানে আমাৰ জীৱনত কাম কৰিব, আমাৰ ফেমিলি ধ্বংস কৰি দিব, নেক্সট জেনেৰেশ্যনত কোনো আশীৰ্বাদ নাথাকিব। আৰু গতিকে লাইক এজ এ চাৰ্চ লিডাৰ্ছ, ওকে, আমি প্ৰাৰ্থনা কৰিবলৈ লাগে, আৰু প্ৰাৰ্থনাত আমি সচেতন হ'বলৈ লাগে। ওকে, ওচৰত থকাটো কওক, হে বন্ধু, অলপ হাত দি পেলাই কওক নিজৰ ৱাইফক, হে বন্ধু, একেলগে প্ৰাৰ্থনা কৰিব লাগে, প্ৰাৰ্থনাত সচেতন হ'ব লাগে, প্ৰাৰ্থনাত সাৱধান হ'ব লাগে। হালেলুয়া, প্ৰেইজ দ্য লৰ্ড। এটা নাম্বাৰ 1 কি হয়? নাম্বাৰ 1 কি? প্ৰে টুগেদাৰ, একেলগে প্ৰাৰ্থনাটো আমি কৰিব লাগে। আৰু প্ৰাৰ্থনাহীন জীৱনটো বাইবেলে কৈছে পাপ হয়। আমি যদি একেলগে প্ৰাৰ্থনা নকৰো, প্ৰেয়াৰলেছনেছ ইজ চিন হয়। গড প্ৰেইজ দ্য লৰ্ড, hallelujah, yeah. Number 2 কি? ওকে, মই সদায় কৈ থাকো, love God and teach your children to love God. আপুনি ঈশ্বৰক প্ৰেম কৰিব লাগিব, আৰু আমাৰ ল'ৰা ছোৱালীকো প্ৰেম কৰিবলৈ শিকাবলৈ লাগে। আমি নিজেও প্ৰেম কৰিবলৈ লাগে,
আৰু আমাৰ ল'ৰা ছোৱালী প্ৰেম কৰিবলৈ শিকাবলৈ লাগে বহুত মা দেউতাবিলাক আনসাকসেসফুল আমি জানিব লাগে যে সাকসেসফুল ফাদাৰ মাদাৰ কাক কয় সাকসেসফুল পেৰেন্টছ টো ইটো নহয় ভাল স্কুলত এডমিশন দি পেলাই ভাল চাকৰি দিয়াটো ভাল মানুহ বনোৱাটো এটো সাকসেসফুল মা দেউতা নহয় সাকসেসফুল পেৰেন্টছ টো সাকসেসফুল মা দেউতাটো ইটোৱে হয় ল'ৰা ছোৱালীৰ জীৱনত প্ৰভুৰ ভয় প্ৰভুক প্ৰেম কৰিব শিকোৱাটোৱে সাকসেসফুল মা দেউতা হয় বুজিছে নে সাকসেসফুল মা দেউতা ভাল পিন্ধা উৰা ভাল ড্ৰেছ ভাল এডুকেশ্যন দিব পৰাটো ইট ইজ নট সাকসেসফুল পেৰেন্টছ সাকসেসফুল পেৰেন্টছ এনেকুৱাই হ'বলৈ লাগে নিজৰ ল'ৰা ছোৱালীৰ জীৱনত প্ৰভুৰ প্ৰেম তেওঁলোকক শিকাবলৈ পৰাটোহে সাকসেসফুল মা দেউতা হয় আৰু আজি আমি খ্ৰীষ্টিয়ান লিডাৰ হিচাপে বহুত আমি লিডাৰ্ছ বিলাকে নিজৰ ল'ৰা ছোৱালীক আমি প্ৰেম কৰিবলৈ শিকাবলৈ পৰা নাই যেতিয়া আমি প্ৰভুক প্ৰেম কৰিবলৈ শিকাম মই নিজেও প্ৰেম কৰিম প্ৰভুক মোৰ ল'ৰা ছোৱালীকো মই শিকাবলৈ লাগে আমি সদায় পঢ়ি থাকো ওকে ডিউটৰনমি দ্বিতীয় বিৱৰণ ওকে চেপ্টাৰ 6 5 to 7 আপোনালোক সকলোৱে আপোনাৰ সকলো মন সকলো প্ৰাণ আৰু সকলো চিত্তেৰে হৈতে নিজৰ জিহুৱাক প্ৰেম কৰক আজি মই আপোনালোকক দিয়া আজ্ঞা সকলো কথা আপোনালোকৰ হৃদয়ত ৰাখিব লাগে আপোনালোকে নিজৰ সন্তানসকলক যত্নেৰে এইবোৰ শিকাব আপুনি ঘৰত বহুতে বাটত যাওঁতে আৰু শুওঁতে বা উঠোঁতে এইবোৰৰ বিষয়ে কথা বতৰা হ'ব বহুত বছৰৰ আগত এজন পাষ্টাৰৰ ল'ৰা নিজৰ গাৰ্লফ্ৰেণ্ডক লৈ পেলাই ওকে ফুৰিবলৈ গৈছে বাইকত আৰু দুজনেও ওকে বয়ফ্ৰেণ্ড গাৰ্লফ্ৰেণ্ড পাষ্টাৰৰ ল'ৰা বাইক এক্সিডেণ্ট পেলাই দুজনেও স্পট ডেথ মৰি গৈছে আমাৰ অসমৰে হয় ওকে লাইক বাবা কেতিয়াও কোৱা নাই যে ঈশ্বৰক যে প্ৰেম কৰিবলৈ লাগে অধিক প্ৰথম প্ৰেম যে ঈশ্বৰ হ'বলৈ লাগে আৰু সদায় গাৰ্লফ্ৰেণ্ডক লৈ পেলাই বাইক লৈ পেলাই ফুৰি থাকে আৰু কেনেবাকৈ চলাইছিলে গাড়ীৰ ভিতৰত সোমাই পেলাই দুজনেও স্পট ডেথ মৰি গ'ল আমি এজ এ খ্ৰীষ্টিয়ান লিডাৰ আমিও প্ৰভুক আমি প্ৰেম কৰোঁ আৰু আমাৰ ল'ৰা ছোৱালীকো আমি শিকাবলৈ লাগে প্ৰভুক প্ৰেম কৰিবলৈ লাগে আৰু যেতিয়া আমি আমাৰ ল'ৰা ছোৱালীক শিকাবলৈ কওঁ শিকাবলৈ পাৰিম গীৰ্জাত আহিবলৈ কৈ থাকিবলৈ নালাগে ফাষ্টিং থাকিব লাগে কৈ থাকিবলৈ নালাগে তেওঁলোকে নিজেই আহিব কাৰণ প্ৰভুক প্ৰেম কৰিছে প্ৰাৰ্থনা কৰিবলৈ কৈ থাকিবলৈ নালাগে তেওঁলোকে প্ৰাৰ্থনা কৰিব কাৰণ প্ৰভুক প্ৰেম কৰিছে হালেলুয়া প্ৰেইজ দ্য লৰ্ড আৰু সেই গতিকে প্ৰভুক যেতিয়া প্ৰেম কৰিবলৈ আমি আমাৰ ল'ৰা ছোৱালীবিলাক শিকাম তেওঁলোকে দূৰ দূৰণিত লাগে দিল্লী বম্বাই থাক প্ৰভুৰ ভয় আছে কেতিয়াও বেয়া কাম নকৰিব প্ৰভুক যেতিয়া প্ৰেম নকৰিব বেয়া কামটো কৰিবলৈ পাৰে ওকে প্ৰভুক যেতিয়া প্ৰেম নকৰিব ড্ৰাগছ প্ৰেম কৰিব মদ প্ৰেম কৰিব বেবিচাৰ প্ৰেম কৰিব পাপ কাম তেওঁলোকে ভাল লাগিব পাপ কাম কৰি পেলাই কিন্তু প্ৰভুক প্ৰেম কৰা মানুহ পাপক ঘৃণা কৰিব প্ৰেইজ দ্য লৰ্ড আৰু গতিকে আমি এজ এ চাৰ্চ লিডাৰ আমিও প্ৰভুক প্ৰেম কৰোঁ আৰু আমি শিকাবলৈ লাগে যে আমাৰ ল'ৰা ছোৱালীবিলাক প্ৰভুক প্ৰেম কৰিব লাগে আৰু সাকসেসফুল মা দেউতা ইটোহে হয় যিজনে নিজৰ ল'ৰা ছোৱালীৰ জীৱনত প্ৰভুৰ প্ৰেমটো সোমাবলৈ পাৰিছে প্ৰভুৰ প্ৰেমটো দিবলৈ পাৰিছে তেওঁহে সাকসেসফুল মা দেউতা হয় God praise the Lord hallelujah number 3 keys মই ক'বলৈ বিচাৰিছো honor and respect your spouse okay আমি honor আৰু respect okay আদৰ আৰু সন্মান নিজৰ ওয়াইফক বা নিজৰ হাজবেণ্ডক আমি দিবলৈ লাগে আদৰ আৰু সন্মান আমি দিবলৈ লাগে
অ'কে আৰু বহুত সময়ত অ'কে ইভেন লাইক ৱাইফ হাজবেণ্ডক ৰেচপেক্ট আদৰ নকৰে এনেকুৱা ৱাইফ দেখিছে মোৰ দেউতাৰ লগৰে আছিল এজন পাষ্টাৰ অ'কে দেউতা চাগে মনত আছে আৰু সেই পাষ্টাৰৰ ঘৰত যেতিয়া যাওঁ আৰু এই সময়ত ডাঙৰ ল'ৰা কৈছে আপোনাৰ ল'ৰাটো থিয়লজি পঢ়িবলৈ পঠাব নেকি বাইবেল কলেজত আৰু এই সময়ত ৱাইফে এনেকুৱা কথাটো কৈছে নাই মই নপঠাম থিয়লজি পঢ়িবলৈ বাপেকৰ নিচিনা মই গৰীব নবনাম মই বাবাৰ নিচিনা গৰীব মই মোৰ ল'ৰাবিলাকক মই ছোৱালীবিলাকক মই নবনাম মই থিয়লজি এনেকুৱা পঢ়িবলৈ মই নিদিম অ'কে হাজবেণ্ডৰ মুখতে অপমান হাজবেণ্ডৰ মুখতে অপমান আৰু এনেকুৱা ৱাইফ বিলাক আছে প্ৰভুৰ কাম কৰে হাজবেণ্ডক ৰেচপেক্ট নাই সন্মান নাই হাজবেণ্ডকে লাইক কাজিয়া কৰে গুৱাহাটীত এটা চাৰ্চত মোক মাতিছিলে প্ৰিচিং কৰিবৰ কাৰণে অ'কে পাষ্টাৰ হয় হাজবেণ্ড কিন্তু ৱাইফে কণ্ট্ৰল কৰে তেতিয়া আমাৰ ককাই মুৰি কোৱা নিচিনা অথৰিটিটো হাজবেণ্ডৰ তাত আছে হাজবেণ্ড পাষ্টাৰ হয় কিন্তু ৱাইফেই লাইক শাসন কৰে পাষ্টাৰক আৰু ৱাইফৰ এগেইনষ্টত পাষ্টাৰ একো ক'বলৈ নোৱাৰে খালি য়েছ মেডাম হে কয় অ'কে ৱাইফে আগত লেকচাৰ দিব ৱাইফে আগৰ কথা ক'ব এনেকুৱা অ'কে পাষ্টাৰে লেকচাৰ দিব ৱাইফ আগত আহি পেলাই 1 ঘণ্টা আগত লেকচাৰ মাৰিব চাৰ্চ আৰম্ভ নকৰা আগতে ৱাইফে 1 ঘণ্টা লেকচাৰ মাৰিব আৰু তাৰ পাছতহে পাষ্টাৰটো চান্স পাই ক'বৰ কাৰণে অ'কে আৰু কেনেকৈ লাইক এজ এ স্পাউচ আমি হাজবেণ্ড এণ্ড ৱাইফ আদৰ আৰু সন্মানটো আমি দিবলৈ লাগে মোৰ হাজবেণ্ড প্ৰভুৰ কাম কৰে মই তাক ৰেচপেক্ট মই দিম অ'কে মই তাক আদৰ মই কৰিম মোৰ ৱাইফক মই আদৰ মই কৰিম আৰু বহুত হাজবেণ্ড বিলাকেও আছে আমি আমাৰ ৱাইফ বিলাকক আমি আদৰ আমি সন্মান নিদিওঁ অ'কে বেলেগৰ লগতে বিৰাট ভাল কিন্তু ঘৰত আহি পেলাই ৱাইফৰ লগত একদম ভাল নহয় একদম তিতা ব্যৱহাৰ ভাল মুখৰ পৰা লাইক ব্যৱহাৰটো নোলায় ভাল কথা অলপো নোলায় একদম তিতা কথাটো ক'ব আৰু কৈছে আমি আদৰ কৰিবলৈ লাগে অ'কে যেতিয়া আমি চাওঁ ফিলিপিয়ান 2:3 ফিলিপিয়ান 2:3 আমি অনৰ্থক দৰ্পে একো কৰিবলৈ নালাগে কিন্তু নম্ৰভাৱে আমি অ'কে নিজতকৈ আনক আমি বেছি সন্মান দিবলৈ লাগে অ'কে তেওঁ মোতকৈ বেছি ভাল হয় অ'কে তেওঁ মোতকৈ বেছি জানে আমাৰ তাতে উল্টাহে কয় এইটো মোৰ হাজবেণ্ড একো নাজানে জাম্বাহে হয় একদম আলু বস্তা নিচিনাহে হয় অ'কে আমাৰ তেনেকাহে কয় অ'কে ৱাইফ বিলাক আদৰ সন্মান দিবলৈ নিবিচাৰে কেতিয়াবা এনেকুৱা দিছে বস্তাছে নঙে বুলি ক'ব একদম একো নাই বস্তাহে তই বুলি একদম এনেকুৱা লাইক ডিছৰেচপেক্ট অলপ লাইক ৰেচপেক্টটো এনেকুৱা নাই আদৰ মহিমা অ'কে কিন্তু আমি লাইক এজ এ ঈশ্বৰৰ দাস হিচাপে আমি আদৰ দিবলৈ লাগে আমি সন্মান আমি কৰিবলৈ আমি লাগে Come praise the Lord hallelujah মই এজ এ ৱাইফ যদি মই নিজে যদি সন্মান নকৰো মোৰ চাৰ্চত আনে কেনেকৈ সন্মান দিব মোক অ'কে এজ এ ৱাইফ মই যদি আদৰ নকৰে কেনেকৈ কৰিব অ'কে আনে ইভেন লাইক আমি হাজবেণ্ড আমি বহুত আদৰ কৰিবলৈ লাগে আৰু আমাৰ ৱাইফক আমি তাৰ পাবলগীয়া সন্মানটো আমি দিবলৈ লাগে Praise the Lord আমি সন্মান দিবলৈ লাগে আমাৰ ৱাইফক আৰু এইটো ডাঙৰ চাবি হয় যে সাকসেসফুল মেৰেজ লং লাষ্টিং হ'বৰ কাৰণে আজিকালি বহুত ডিভোৰ্স অ'কে মেক্সিমাম ডিভোৰ্স ইভেন ইণ্ডিয়াতো হৈ আছে আৰু ফিল্ম জগতৰ মানুহটো ক'বলৈ নালাগে ধনী মানুহটো ক'বলৈ নালাগে 4 বাৰ 5 বাৰ ডিভোৰ্স কৰিছে কোনো এক্সাম্পল নহয় অ'কে আমি যি ফিল্ম বিলাক চাওঁ নহয় ভাল ফিল্ম আমি চাওঁ এই এক্টৰ এক্ট্ৰেছ বিলাক কেইবাৰ ডিভোৰ্স এনে দেখাতে ভাল ৰোল কৰিছে ভাল এক্টিং কৰিছে কিন্তু তেওঁলোকৰ পাৰ্সোনাল জীৱনত এক্সাম্পল নাই বহুতে ড্ৰাগছ পাগল হয় বহুতে মদ পাগল হয় বহুত অ'কে
ফিল্ম এক্টৰ বিলাক ৱাইফেই চেঞ্জ কৰি থাকে, ইভেন ফিল্ম এক্ট্ৰেছ বিলাক হাজবেণ্ড চেঞ্জ কৰি থাকে, একো এক্সাম্পলটো নাই। Come, praise the Lord. Hallelujah. এবার পাঞ্জাবি হালেলুয়া কম দে। Hallelujah. আরে এবার Hallelujah. আমি রেসপেক্ট কৰিব লাগে, আৰু যদি আমি রেসপেক্ট নকৰো প্ৰভু একে তাক লাইক সন্মান দিয়ে। আৰু লাইক সদায় মই কৈ থাকো, ৱাইফ রেসপেক্ট কৰিব লাগে নিজৰ হাজবেণ্ডক, কাৰণ হাজবেণ্ড মালিক হয় দেই। মই সদায় কৈ আছো, হাজবেণ্ড মানে হাজবেণ্ডক চাৰাই কি কৈছিলে? প্ৰভু বুলি কৈছিলে, প্ৰভু। ওকে, চাৰাই প্ৰভু বুলি কৈছে। আৰু হাজবেণ্ড প্ৰভু যদি কৈছে, প্ৰভু মানে মালিক হয়, প্ৰভু মানে বছ। ওকে, সকলোৱে ক'ব, প্ৰভু মানে মালিক হয়, প্ৰভু মানে বছ, প্ৰভু মানে শাসনকৰ্তা হয়। আমাৰ ৱাইফ কেতিয়াবা মালিক নাথাকা নিচিনা, মালিক নাজানে, কোম্পানীৰ পলে পেলে কাম কৰিব গ'ল, আৰু এইপিনে হাজবেণ্ড একোৱেই নাজানে। এটা ৰেচপেক্ট নে? লাইক আমি জানিবলৈ লাগে ৰেচপেক্ট। হাজবেণ্ড মালিক হয়, আৰু আপুনি যদি হাজবেণ্ডক যদি মালিক নিচিনা যদি আপুনি নাভাবে, মালিকৰ তলত যদি থাকিবলৈ নিবিচাৰে, আপোনাক কেলেই বিয়া পাতিবলৈ লাগে? বুজিছেনে? মালিকৰ আণ্ডাৰত যদি মই কাম কৰো, নিজৰ ইচ্ছামতে কৰিব পাৰিম নে? না মালিকৰ ইচ্ছামতে কৰিবলৈ লাগিব? মালিকৰ ইচ্ছামতে চলিব লাগিব। আৰু আমাৰ ৱাইফ বিলাক মালিক নাথাকা নিচিনা, নিজৰ ইচ্ছামতে যাব, নিজৰ ইচ্ছামতে আহিব, আৰু কাজিয়া সৃষ্টি হ'ব। ঘৰৰ মানুহ নাজানে কোনিও মোৰ ৱাইফ ক'ত গৈছে, আৰু দুদিনৰ পাছত ঘৰত আহিছে, আৰু হাজবেণ্ডে নাজানে ক'ত গৈছিলে, ক'ৰ পৰা আহিছে, হাজবেণ্ডে নাজানে। আপুনি কেনেকা মালিক নাথাকে নিচিনা হয়? আপুনি কি ৰেচপেক্ট দিছে আপোনাৰ মালিকক? আৰু কেনেকে লাইক আমাৰ ৱাইফ বিলাক জানিব লাগে, আপোনাৰ হাজবেণ্ড মালিক হয়, আপোনাৰ হাজবেণ্ড বছ হয়, আপোনাৰ হাজবেণ্ড শাসনকৰ্তা হয়, আৰু মানিবলৈ লাগে মালিকক, ৰেচপেক্ট কৰিবলৈ লাগে। আৰু বহুত আমাৰ ৱাইফ বিলাক আজিকালি হাজবেণ্ড খাতিৰ দি এইটো এৰিব আৰু নতুন পাব, এনেকুৱা হ'ব নেকি? বান্দৰ মায়া যাব, সুন্দৰ মায়া আহিব বুলি কয়, এনেকুৱা আমাৰ। অকে, বান্দৰ মায়া যাব আৰু সুন্দৰ মায়া আহিব বুলি এনেকুৱা। বাইবেলটো এইটো ৰেচপেক্ট নিদিয়ে এইটো। অকে, আৰু গতিকে আমাৰ ৱাইফ জানিব লাগে হাজবেণ্ড কি হয়। সকলোৱে ক'ব আমাৰ ৱাইফ বিলাক, হাজবেণ্ড কি হয়? প্ৰভু হয়। সকলোৱে ক'ব প্ৰভু। সকলোৱে ক'ব হাজবেণ্ড কোন হয়? নাম্বাৰ 2, হাজবেণ্ড কি হয়? মালিক বুলি ক'ব। হাজবেণ্ড কোন হয়? অলপ লাউডাৰ ক'ব, হাজবেণ্ড কোন হয়? নাম্বাৰ 1 টো প্ৰভু, নাম্বাৰ 2 টো মালিক, নাম্বাৰ 3 বছ। ওকে, নাম্বাৰ 1 টো ক'ব হাজবেণ্ড কোন হয়? হাজবেণ্ড কোন হয়? মালিক। হাজবেণ্ড কোন হয়? বছ। সকলোৱে ক'ব মোৰ হাজবেণ্ড। ওকে, ৱাইফ বিলাক মাত্ৰ ক'ব, হাজবেণ্ড বিলাক ক'ব নালাগে। মোৰ হাজবেণ্ড মোৰ প্ৰভু হয়, মোৰ হাজবেণ্ড মোৰ মালিক হয়, মোৰ হাজবেণ্ড মোৰ বছ হয়। হালেলুয়া, প্ৰেইজ দ্য লৰ্ড। সঁচাকৈ বছ হয় নে তোমাৰ হাজবেণ্ড? সঁচাকৈ মালিক হয় নে? মানিছে নে মালিকৰ কথা? সন্মান দিব লাগিব, ৰেচপেক্ট কৰিব লাগিব। আমাৰ যদি সাকসেসফুল যদি মেৰিজ যদি বিচাৰিছে, লং লাষ্টিং মেৰিজ লাইফটো যদি বিচাৰিছে, এইটো হ'ল চাবি হয়। ওকে, মই কৈছো নাম্বাৰ 1 একেলগে প্ৰাৰ্থনা কৰা, প্ৰেয়িং টুগেদাৰ, এইটো হ'ল চাবি হয়। আৰু ওকে, ঈশ্বৰক প্ৰেম কৰা আৰু নিজৰ সন্তান বিলাকক প্ৰেম কৰিবলৈ শিকোৱা, আৰু ৰেচপেক্ট আৰু অনাৰ দিয়াটো, আদৰ মহিমা দিয়াটো, এইটো চাবি হয়। সকলোৱে ক'ব কমিউনিকেট ইন লাভ। আমি প্ৰেমেৰে কথা ক'বলৈ লাগে।
আমি চাম এবাৰ ইফিচিয়া 4 অধ্যায় 15 পদ আমি প্ৰেমেৰে আমি কমিউনিকেট কৰিব লাগে প্ৰেমৰ দ্বাৰা আমি সত্য কথাটো ক'বলৈ লাগে আমাৰ বহুত সময়ৰ কাইজা হয় সত্য কথাটো নকয় হাজবেণ্ডেও সত্য কথাটো নকয় ওকে ওয়াইফও হয়তো কথাটো নকৰে ভালদৰে কমিউনিকেট নাই উইদাউট কমিউনিকেট ইন লাভ প্ৰেমেৰে আমি কথা নকওঁ সত্যতাৰে আমি কথা নাপাওঁ আৰু যাই গতিকে প্ৰেম ওকে আমাৰ পৰিয়াল বৃদ্ধি নাপায় এটা কৈছে সত্যৰে কথা কৈ পেলাই প্ৰেমেৰে কথা কৈ পেলাই আমাৰ ফেমিলিটো বাঢ়ি যাব লাগে বৃদ্ধি হ'বলৈ লাগে বুলি কৈছে বহুত মই দেখিছো লাইক ইয়েস হাজবেণ্ড প্ৰেমেৰে কথা নকয় ওয়াইফ বিলাকক ধমকি দি পেলাই কথা ক'ব ওয়াইফেও দম দি পেলাই হে কথা কয় আৰু তাতে ফেমিলি কেনেকুৱা বৃদ্ধি পাব মোৰ ল'ৰা ছোৱালীৰ মই এক্সাম্পল হয় মা দেউতাক আমাক চাই আছে মোৰ ল'ৰা ছোৱালী মোক চাই আছে মই কেনেকুৱা বাপেক হয় মই কেনেকুৱা মা হয় মোৰ ল'ৰা ছোৱালী ভালদৰে চাই আছে প্ৰেমেৰে কথা নকয় আমাৰ ইতি এৰিয়াৰে নামটো মণ্ডলম পাষ্টাৰ বিয়া পাতিছে এটা বাচ্চা হৈছে বাচ্চা হোৱাৰ পাছতো লাইক প্ৰেমৰ দ্বাৰা কথা নকয় হাজবেণ্ডে কিবা এটা কথা ক'ব ওয়াইফে কিবা এটা কথা ক'ব কিন্তু সিনিয়ৰ ৰেভাৰেণ্ড হয় ওকে ওয়াইফে হাজবেণ্ড ৰেভাৰেণ্ডক পীৰাৰ লগত মাথাত মাৰি দিছে মাথাত মাৰি পেলাই সব তেজ ওলাই গৈছে ৰেভাৰেণ্ডক যদি মাইকী মাৰিব লাগে কেনেকৈ হ'ব হয় নহয় ৰেভাৰেণ্ডক মাইকী মাৰিছে পীৰাৰ লগত আৰু ৰেভাৰেণ্ড নাজানাকৈ কোম্পানীৰ কাম কৰিবলৈ গৈছে আৰু বেলেগ মতাৰ লগত লাইন মাৰিছে ৰেভাৰেণ্ডৰ ওয়াইফ ওকে ভাল কমিউনিকেশ্যন নাই ঘৰত যেতিয়া ঘৰত আহিছে হাজবেণ্ডে কিবা এটা কথা কয় পুলিচ লগাই পেলাই ওকে হাজবেণ্ডক দম দিবলৈ আহিছে মোৰ হাজবেণ্ড মোক এবিউজ কৰিছে মোৰ হাজবেণ্ড মোক বেয়া ব্যৱহাৰ কৰিছে ৰেভাৰেণ্ড ওকে হাজবেণ্ডক দমন কৰিবৰ কাৰণে পুলিচ আনিছে ঘৰত তো কেনেকৈ ফেমিলি হ'ব এই ফেমিলি বাঢ়িবনে না শেষ হৈ যাব আৰু এই ফেমিলি শেষ হাজবেণ্ড ৰেভাৰেণ্ড মৰি গ'ল ওয়াইফ বেলেগৰ লগত অলৰেডি লাইন মাৰে গৈ পেলাই বিয়া পাতিলে ওকে এটা সৰু ছোৱালী আছিলে আলাই আঠনি হৈ গ'ল নাই আৰু গতিকে লাগে আমি এক্সাম্পলটো হ'বলৈ লাগে আমি ভাল কমিউনিকেট হাজবেণ্ড এণ্ড ওয়াইফ ভাল একদমবাৰে আলোচনা কৰা তেতিয়া অলৰেডি আমাৰ ককাই কৈ গৈছে লাইক আমি কি কাম কৰোঁ নকৰোঁ হাজবেণ্ড এণ্ড ওয়াইফ আমি জানিবলৈ লাগে ওয়াইফ জানিব লাগে হাজবেণ্ড জানিব লাগে ওয়াইফ কিবা কাম কৰিবলৈ বিচাৰিছে হাজবেণ্ড একো নাজানে ঝগড়া আমাৰ এটা পৰিয়াল আছিলে হাজবেণ্ড নজনাকৈ 2 লাখ 3 লাখ মান ধাৰ লৈছে আৰু হাজবেণ্ড একো নাজানে আৰু পিনে ওয়াইফ ধাৰটো দিব নাপাৰি পেলাই ফাঁচি লাগিবলৈ বিচাৰিছে পিনে ধাৰ বহুত হৈ গৈছে আৰু হাজবেণ্ডটো নাজানে আৰু মোক কৈ আছে পাষ্টাৰ মোৰ হাজবেণ্ডে গম পালে মোক মাৰিব মোক হাজবেণ্ডে গম পালে মোক ঘৰতো থাকিবলৈ নিদিব মোৰ একদমবাৰে বেয়া অৱস্থা হৈ যাব হাজবেণ্ড নাজানে হাজবেণ্ড নজনাকৈ 3 লাখ ধাৰ লৈছে ফেমিলি কেনেকৈ হ'ব লাষ্টত মই প্ৰাৰ্থনা মই কৰিলো হাজবেণ্ডকো মই বুজালো ওয়াইফক মই মাতিলো এনেকুৱা তোমাৰ ওয়াইফ তুমি নজনাকৈ ধাৰ লৈছে 3 লাখ তুমি মাফ কৰিবলৈ লাগে হাজবেণ্ডটো আচৰিত লাগি গ'ল ভাব মই নাজানে এইটো 3 লাখ টকাটো ক'ত ইউজ কৰিছে কাক দিছে এইটো 3 লাখ টকা ঘৰতে ব্যৱহাৰ কৰা নাই আমাৰ কমিউনিকেশ্যন প্ৰব্লেম আছে আৰু গতিকে আমাৰ কমিউনিকেট ইন লাভ আমি প্ৰেমেৰে আমি কথাটো আমি ক'বলৈ লাগে আমি কথা পাতিবলৈ লাগে God praise the Lord hallelujah সকলোবোৰ আমি প্ৰেমেৰে কৰিবলৈ লাগে যি কাম কৰে তাকে কৈছে 1 কৰিন্থিয়া 16 অধ্যায় 14 পদত কৈছে do everything in love প্ৰেমেৰে ওকে আৰু যেতিয়া আমি প্ৰেমেৰে আমি কৰো একো প্ৰব্লেম তো নাই আমি পঢ়িম 1 কৰিন্থিয়া 16 অধ্যায় 14 পদত একবাৰ do everything in love আমাৰ সকলো যি কাম কৰে আমি প্ৰেম ইজনে সিজনে প্ৰেম কৰি পেলাই প্ৰভু প্ৰেম কৰি পেলাই আমি কামটো কৰিবলৈ লাগে
আৰু তেতিয়াহে পৰিয়ালটো আগবাঢ়ি যাব, বৃদ্ধি হৈ যাব। কাপল সেমিনাৰ ভাল লাগিছিল লগা নাই? ইয়া প্ৰথম কাপল সেমিনাৰ হয় আৰু আমাৰ ককাইকো থেংক ইউ দিবলৈ লাগিব ফৰ দ্য ফাৰ্ষ্ট টাইম কাপল সেমিনাৰটো আমাৰ মাজত কৰাৰ কাৰণে। ওকে, বহুত ইম্পৰ্টেণ্ট হয় আমাৰ মাজত। ওকে, নম্বৰ 5, ফৰগিভ ইচ আদাৰ। ওকে, নম্বৰ 5 কি? ফৰ দ্য সাকসেসফুল মেৰেজ হ'বৰ কাৰণে উই হেভ টু ফৰগিভ। আমি ক্ষমা দিবলৈ লাগে। সকলোৱে ক'ব, ক্ষমা দিবলৈ লাগে। কলসিয়া 3:13 আপোনালোক পৰস্পৰ সহনীয় হওক, ইজনে সিজনৰ প্ৰতি দয়ালু হওক, আৰু যদি কাৰোবাৰ বিৰুদ্ধে কাৰোবাৰ দুখ দিয়াৰ কাৰণ থাকে তেনেহলে পৰস্পৰে ক্ষমা কৰক, কিয়নো প্ৰভুৱে যেনেকৈ আপোনালোকক ক্ষমা কৰিলে আপোনালোকেও তেনেকৈ ক্ষমা কৰক। Hallelujah, praise the Lord. As a husband and wife, কেতিয়াবা ঝগড়া হৈ যায়, কেতিয়াবা সৰু সৰু কথাৰ মিছ আণ্ডাৰষ্টেণ্ডিং হৈ যায় আৰু বহুত সময়ত ক্ষমা দিবলৈ নোৱাৰে। ইভেন মই দেখিছো ৰেভাৰেণ্ড ক্ষমা দিবলৈ নাপাৰে নিজৰ ৱাইফক। বাইবেল কলেজ আছে মণিপুৰত, অ'কে, এক্সিকিউটিভ ছেক্ৰেটাৰী হয় আৰু ৰেভাৰেণ্ড হয়। ৱাইফ সৰু এটা ছোট মিষ্টেক কৰিছে, ৱাইফক ঘৰৰ পৰা আউট। অ'কে, লিডাৰ্ছ বিলাক আহি পেলাই কথা পাতিছে, পাষ্টাৰ আপুনি ৰেভাৰেণ্ড হয়, এক্সিকিউটিভ ছেক্ৰেটাৰী হয়, আপোনাৰ ৱাইফক কেলেই খেদিবলৈ লাগে, ক্ষমা কৰিবলৈ লাগে আপুনি। আৰু এইটো মই ৰেভাৰেণ্ড কি কৈছে জানা? যীশু আহি পেলাই মোক ক'লেও মই ক্ষমা নকৰিম। ৰেভাৰেণ্ডৰ মুখৰ পৰা এনেকৈ ওলাবলৈ লাগে, যীশু আহি পেলাই ক'লেও মই ক্ষমা দিবলৈ নাপাৰে। পৰিয়াল হ'ব, পৰিয়াল হ'ব, ফেমিলি হ'ব, আৰু সেই ৰেভাৰেণ্ড ক্ষমা দিবলৈ পৰা নাই। নিজৰ বাইবেল স্কুলৰ সৰু ছোৱালীক বিয়া পাতিছে, নিজৰ ৱাইফক ডিভোৰ্চ কৰি পেলাই বাইবেল স্কুলত থকা সৰু ছোৱালীক বিয়া পাতিছে। কেনেকুৱা ফেমিলি হ'ব? আৰু ৰেভাৰেণ্ড হয়, এক্সিকিউটিভ ছেক্ৰেটাৰী হয়, কেনেকুৱা হ'ব? আৰু গতিকে লাইক সাকসেসফুল মেৰেজ হ'বৰ কাৰণে ক্ষমা। হাজবেণ্ড ভুল কৰিছে, ৱাইফ ক্ষমা কৰিবলৈ লাগে। ৱাইফ ভুল কৰিছে, হাজবেণ্ড ক্ষমা কৰিবলৈ লাগে। তেতিয়াহে পৰিয়াল লাষ্টিং হ'ব। আমাৰ বাইবেল কলেজৰ লেকচাৰাৰ, নামটো মই ল'বলৈ বিচৰা নাই, কাৰণ ইউটিউবটো মানুহবিলাক চাই নহয় চব। অ'কে, নাম মই নল'ম। বাইবেল কলেজৰ লেকচাৰাৰ হয়, বহুত ভাল টিচাৰ হয়। নিজৰ ৱাইফক, সৰু এটা বাচ্চা আছিলে জন্ম দিছে, ক্ষমা দিবলৈ পৰা নাই। আৰু বহুত মানুহবিলাক আহি পেলাই বুজাই থাকে এতিয়াও, আপুনি টিচাৰ হয়, বাইবেল স্কুলৰ লেকচাৰাৰ হয়, আপোনাৰ ৱাইফক আপুনি আনিব লাগে, ক্ষমা দিবলৈ লাগে। নাই, মোক টাইম লাগিব, মোক সময় লাগিব, মই এতিয়া নোৱাৰো, মই ক্ষমা দিবলৈ লাগিব। সময় লাগিব বুলি কৈ পেলাই ল'ৰাই বহুত ডাঙৰ হৈ গ'ল আৰু আজিলৈকে ৱাইফক এলাউ কৰা নাই ঘৰত আহিবৰ কাৰণে। কেনেকুৱা পৰিয়াল হ'ব? সাকসেসফুল মেৰেজ নাই এইটো। বাইবেল টিচাৰ আৰু যীশুৰ ক্ষমাৰ বিষয়ে লেকচাৰ মাৰে, বহুত ভাল টিচিং কৰে, বহুত ভাল। ওৱান অফ দ্য একদমবাৰে ভাল টিচাৰ নৰ্থ ইষ্টত আছে, তথাপিও নিজৰ ৱাইফক ক্ষমা দিবলৈ নাপাৰে। সাকসেসফুল মেৰেজ নাই, ফেমিলি কণ্ডিশ্যন বেয়া। আৰু আমি কেনেকৈ এক্সাম্পল লিডাৰ হ'ম? খালি এডভাইচ দিবলৈ পাৰে, যীশুৰ কথাটো ভাল ভাল লেকচাৰ আমি কৰিবলৈ পাৰে, কিন্তু আমি এক্সাম্পল নহয় এজ এ ফেমিলি হিচাপে। কেনেকৈ হ'ব? প্ৰেইজ দ্য লৰ্ড, হালেলুয়া। এক্সাম্পলটো হ'বলৈ লাগিব। আমি এডভাইজাৰ নহয়, আমি এক্সাম্পল হ'বলৈ লাগে। ওচৰত থকাটো কওক ৱাইফক, হে ৱাইফ, ক'ব হে মোৰ পাৰ্টনাৰ, ক্ষমা দিবলৈ লাগে। যেতিয়া ভুল হয় ক্ষমা কৰিব লাগে। হালেলুয়া, প্ৰেইজ দ্য লৰ্ড। ক্ষমা কৰিব পাৰিমনে? জেমছ পাৰিবনে? আমাৰ জেমছৰ ৱাইফ পাৰিবনে? পাৰিব? ক্ষমা দিবলৈ লাগে। ভুল হৈ যায় আমাৰ জীৱনত,
আৰু যেনেকৈ যীশুৱে মোক ক্ষমা কৰিলে আৰু কৈছে তুমিও ক্ষমা কৰা আৰু তেতিয়াহে আমি এক্সাম্পল পৰিয়ালটো আমি হ'বলৈ পাৰিব আৰু আমাক চাই পেলাই বিশ্বাসীবিলাক শিকিব নহ'লে বিশ্বাসীবিলাকক আমি খালি লেকচাৰ দি থাকিব এডভাইচ দি থাকিব কিন্তু মই নিজেই ক্ষমা কৰিবলৈ নোৱাৰে সাকসেসফুল ফেমিলি কেতিয়াও নহ'ব কম প্ৰেইজ দ্য লৰ্ড হালেলুয়া yes আমি number 6 কি to some আমি filled by the Holy Spirit পবিত্ৰ আত্মাৰ দ্বাৰা পৰিপূৰ্ণ হ'ব লাগে আমি হাজবেণ্ড এণ্ড ওয়াইফ okay হাজবেণ্ড এণ্ড ওয়াইফ পবিত্ৰ আত্মাৰে পৰিপূৰ্ণ হ'বলৈ লাগে পবিত্ৰ আত্মাৰে পৰিপূৰ্ণ হ'বলৈ লাগে আৰু যেতিয়া পবিত্ৰ আত্মাৰে পৰিপূৰ্ণ হ'ব আপোনাৰ তাত আত্মিক ফলবিলাক আপুনি ফলিবলৈ পাৰিব okay আত্মিক ফল আমাৰ পৰিয়ালত থাকিব আৰু যেতিয়া পবিত্ৰ আত্মা নাই আছে হাজবেণ্ড এণ্ড ওয়াইফ প্ৰবলেম হ'ব হাজবেণ্ড স্পিৰিট মেন হয় ওয়াইফ কাৰ্নেল মেন হয় অশান্তি হ'ব ওকে আৰু একেলগে যাবৰ কাৰণে দিগদাৰ হ'ব আৰু কিন্তু মই ক'বলৈ বিচাৰিছো হাজবেণ্ড এণ্ড ওয়াইফ we have to be filled by the Holy Spirit পবিত্ৰ আত্মাৰ দ্বাৰা পৰিপূৰ্ণ হ'বলৈ লাগে কাৰণ দুজনৰ যদি আত্মা যদি নচলে একেলগে খোজ কাঢ়িবলৈ নোৱাৰিব এজন মানসিক মানুহ এজন আত্মিক মানুহ একেলগে খোজ কাঢ়িবলৈ বহুত টান হ'ব আৰু যদি হাজবেণ্ড এণ্ড ওয়াইফ আমি পবিত্ৰ আত্মাৰে পৰিপূৰ্ণ হ'বলৈ লাগে যদি ঘৰত প্ৰেম লাগে আনন্দ লাগে শান্তি লাগে বিশ্বাস লাগে বলৰা ছোৱালী ভাল হোৱাটো যদি বিচাৰিছে আত্মাৰে পৰিপূৰ্ণ হোৱা মা দেউতা হ'বলৈ লাগে প্ৰেইজ দ্য লৰ্ড আৰু পবিত্ৰ আত্মাৰ ফলটো আমি চাই থাকো ওকে গালাতিয়া 5 অধ্যায় যদি 22 পদত কৈছে তেতিয়াহে আমাৰ পৰিয়ালৰ কি কি থাকিব ওকে এবাৰ জাস্ট মনত ৰাখিবৰ কাৰণে ৰিমাইণ্ড কৰিবৰ কাৰণে অকলে ক'ব গালাতিয়া 5 অধ্যায় 22 পদ কিন্তু আত্মাৰ ফল ওকে অকলে ক'ব আত্মাৰ ফল প্ৰেম আনন্দ শান্তি চিৰসহিষ্ণুতা দয়া মঙ্গল ভাৱ বিশ্বাস মৃদু ভাৱ ইন্দ্ৰিয় দমন এইবোৰৰ বিৰুদ্ধে কোনো বিধান নাই যেতিয়া আত্মাৰে আমি পৰিপূৰ্ণ হ'ব হাজবেণ্ড এণ্ড ওয়াইফ ওকে প্ৰেমটো আত্মাৰ ফল হয় পবিত্ৰ আত্মা যেতিয়া থাকিব আমি হাজবেণ্ড এণ্ড ওয়াইফ বেছি আমি প্ৰেম কৰিবলৈ পাৰিম আমাৰ তাত পইচা থাকক নাথাকক খাব মাংস পাওক নাপাওক ইমান আনন্দ খুদা ভাত খালেও একদমবাৰে ইমান আনন্দত আমি থাকিবলৈ পাৰিব ওকে একো মাংস নাই ওকে ভাল ড্ৰেছ নাই তথাপিও শান্তি আছে বহুত শান্তিত থাকিবলৈ পাৰিব প্ৰেইজ দ্য লৰ্ড হালেলুয়া ইয়া আত্মা যেতিয়া থাকিব আমাৰ তাত প্ৰেম থাকিব ড্ৰেছৰ লগত কথা নাই মোৰ ওয়াইফকো মই 5 বছৰমান একো দিবলৈ পৰা নাই বাইবেল কলেজ পঢ়ি পেলাই আহি পেলাই ওকে 3 বছৰ পঢ়িলো 2 বছৰ ঘৰত থাকিলো ওকে এনেকুৱা দিবলৈ পৰা নাই আৰু মোৰ ওয়াইফ যেতিয়া ঘৰত যায় হাৱাই চেণ্ডেল পিন্ধি পেলাই যায় হাৱাই চেণ্ডেলৰ চিঙি যোৱা ইয়াতে কি কয় চিফটি পিন এবাৰতো চিফটি পিন লগাই পেলাই গৈছে ঘৰত ওকে নাই কিন্তু তথাপিও শান্তি আছে আনন্দ আছে আৰু কেতিয়াবা হাজবেণ্ড এণ্ড ওয়াইফ যেতিয়া পবিত্ৰ আত্মাৰে পৰিপূৰ্ণ হ'ব প্ৰেম থাকিব আনন্দ থাকিব শান্তি থাকিব চিৰসহিষ্ণুতা সহ্য কৰিবলৈ পাৰিব কিবা এটা কথা ক'লে সহ্য কৰি থাকিবলৈ পাৰিব আৰু সেই আত্মা যদি নাহে আমাৰ তাত হাজবেণ্ড কিবা এটা কথা ক'ব ঘৰ এৰি পেলাই যাব তোমাৰ লগত মই নাথাকো ঘৰ এৰি পেলাই পলাব আৰু বহুত খ্ৰীষ্টান লিডাৰবিলাকৰ ওয়াইফ পলাই পেলাই হাজবেণ্ডবিলাকে লাজ পাইছে কাৰণ আত্মা নাই মোৰ বাইবেল স্কুলৰ টিচাৰ আমাক পঢ়োৱা MTH হয় নতুন বিয়া পাতিছে ইমান প্ৰেম কৰি পেলাই বিয়া পাতিছে ওকে মণিপুৰৰ পৰা হয় নাগালেণ্ড ওকে যেতিয়া মণিপুৰ বন্ধ হৈছিলে নাগালেণ্ডৰ পৰা ঘৰলৈকে খোজ কাঢ়ি কিমান বাৰ দিন লাগিছে ওকে ভাত নাই কি নাই পানী নাই একদম ফ্লেট হৈ পেলাই পৰি গৈছে ওয়াইফৰ ঘৰত গৈ পেলাই আৰু মানুহবিলাক ভাবিছে বাপ ইমান প্ৰেম কৰে
আমাৰ জাৱাইটো ওকে খোজকাঢ়ি পেলাই ওকে নাগালেণ্ড বৰ্ডাৰ পৰা মণিপুৰ একদম বাৰে খোজকাঢ়িছে ইম্ফল পাৰ হৈ পেলাই এনেকুৱা বিয়া পাতি পেলাই আহিছে 1 বছৰৰ লাষ্টিং হোৱা নাই হাজবেণ্ড ক্লাছ ল'বলৈ গৈছে বাইবেল কলেজত ৱাইফ ফুট পলাই গ'ল পলাই পেলাই ডাইৰেক্ট ছিংগাপুৰ মেৰেজ সাকসেসফুল নাই আৰু যদি উইদাউট পবিত্ৰ আত্মা সাকসেসফুল মেৰেজ কেতিয়াও হ'বলৈ নোৱাৰে উইদাউট পবিত্ৰ আত্মা আপুনি হেপী ফেমিলি কেতিয়াও হ'বলৈ নোৱাৰে উইদাউট পবিত্ৰ আত্মা শান্তিৰ পৰিয়াল প্ৰেমৰ পৰিয়াল আনন্দৰ পৰিয়াল বিশ্বাসৰ পৰিয়াল কেতিয়াও হ'বলৈ নোৱাৰে পবিত্ৰ আত্মা লাগিব যেতিয়া পবিত্ৰ আত্মাৰে পৰিপূৰ্ণ হ'ব নহয় ওৱাও ইমান ভাল লাগিব ইমান প্ৰেম ওকে বিয়া পাতি পেলাই 24 বছৰ হৈছে এতিয়াও জৱানহে লাগি থাকে ওকে মোৰ বিয়াও 24 ইয়াৰ্স হৈছে 24 বছৰ এবাৰতো কি কয় 25 জুবলি পাতিবলৈ লাগিব 25 জুবলি ভাবিছো আমাৰ লিডাৰ্স বিলাকক সব গাহৰি খাবলৈ মাতি বুলি ভাবিছো মই ওকে যেতিয়া লাইক পবিত্ৰ আত্মাৰে পৰিপূৰ্ণ হ'ব ওকে ইয়াং লাগি থাকিব তোমালোকৰ প্ৰেম ইয়াঙে হৈ থাকিব ওকে শান্তি আনন্দত ধৈৰ্যত থাকিবলৈ পাৰিব ওকে গুডনেস বুলি কৈছে কাইন্ডনেস মৃদু ভাৱ মঙ্গল ভাৱ ওকে আমাৰ তাত থাকিব God praise the Lord hallelujah আহকে গতিকে মই ইয়াতে মই থবলৈ বিচাৰিছো যে আমাৰ মেৰেজ যদি সাকসেসফুল মেৰেজ যদি হ'বলৈ লাগে নাম্বাৰ 1 প্ৰে টুগেদাৰ একেলগে আমি প্ৰাৰ্থনা কৰিবলৈ লাগে আৰু প্ৰাৰ্থনাত আমি সচেতন সাৱধান হ'বলৈ লাগে কেনেকুৱা শয়তানে আমাৰ জীৱনত কাম কৰিবলৈ বিচাৰিছে আৰু প্ৰাৰ্থনা নকৰাটোৱে পাপ হয় প্ৰেয়াৰলেছনেছ ইজ সিন এটো আমি জানিবলৈ লাগে ওকে নাম্বাৰ 2 আমি প্ৰেম কৰিব লাগে ঈশ্বৰক আৰু আমাৰ ল'ৰা ছোৱালীকো প্ৰভু প্ৰেম কৰিবলৈ আমি শিকাবলৈ আমি লাগে খালি মই মাত্ৰ প্ৰেম নকৰে প্ৰভু মোৰ ল'ৰা ছোৱালীক প্ৰেম কৰিবলৈ শিকাবলৈ লাগিব আৰু সাকসেসফুল মাদাৰ ফাদাৰ ইটোহে হয় নিজৰ ল'ৰা ছোৱালীবিলাকক প্ৰভুৰ প্ৰেম শিকাবলৈ পৰাটো আৰু আমি অনাৰ আৰু ৰেসপেক্ট আমি কৰিম আদৰ আমি সন্মান দিম আমাৰ ৱাইফক আৰু আমি কমিউনিকেট ইন লাভ প্ৰেমেৰে আমি কথা পাতিম প্ৰেমেৰে যি কৰে আমি কৰিম আৰু ইজনে সিজনে আমি ক্ষমা কৰিম আৰু পবিত্ৰ আত্মাৰে আমি পৰিপূৰ্ণ হৈ যাম প্ৰাৰ্থনা কৰিম